মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ পিঠাখোৱা গাঁৱত। এই পিঠাখোৱা গাঁৱৰে বিপিন ডেকা আৰু মিনু ডেকাৰ কন্যা মূৰ্ছনা ডেকাই আগন্তুক 14 মাৰ্চৰ পৰা ভুৱনেশ্বৰৰ কিট ইউনিভাৰ্চিটিত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় যুৱ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে অসমৰ মহিলা ভলীবল দলত তেওঁ স্থান পাবলৈ সক্ষম হৈছে আৰু দৰঙৰ পৰা একমাত্ৰ মহিলা খেলুৱৈ হিচাপে তেওঁ স্থান লাভ কৰি দৰঙৰ লগতে বৃহত্তৰ হাজৰিকাপাৰা অঞ্চললৈ তেওঁ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইতিপূৰ্বেও মূৰ্ছনা ওৰফে টিনাই দুবাৰকৈ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গৃহ জিলা দৰঙৰ লগতে জন্মভূমি হাজৰিকাপাৰালৈ গৌৰৱ কঢ়িয়াই আনিছিল আৰু তেওঁ এগৰাকী সুদক্ষ এথলেট খেলুৱৈ হিচাপেও সমাদৃত। কিছু কথা পাতিবৰ বাবে আমি তেওঁৰ ঘৰত আহি উপস্থিত হৈছোঁ। এয়া আমাৰ সৈতে মূৰ্ছনা ডেকা আছে। নমস্কাৰ, মোৰ নাম শ্ৰী মূৰ্ছনা ডেকা। মোৰ ঘৰ দৰঙৰ হাজৰিকাপাৰাত। মোৰ দেউতাৰ নাম বিপিন ডেকা আৰু মাৰ নাম মিনু ডেকা। মই কেতিয়াৰ পৰা খেল হ'ব? 14 মাৰ্চৰ পৰা ক'ত হ'ব? ভুৱনেশ্বৰত হ'ব। তুমি ক'ত স্থান পাইছা? মই ৰাষ্ট্ৰীয় যুৱ ভলীবল প্ৰশিক্ষণত স্থান পাইছোঁ। অসম দলত হৈ স্থান পাইছোঁ। দৰঙৰ একমাত্ৰ খেলুৱৈ? হয়। ইতিপূৰ্বে তুমি কেইবাৰ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা? মই দুবাৰ, এবাৰে 3বাৰ হ'ব। এইবাৰ তৃতীয়বাৰৰ কাৰণে তুমি এগৰাকী এথলেট খেলুৱৈ? হয়। আৰু তুমি কোন প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা? মই হাজৰিকাপাৰা প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা। হয়। ইয়াত প্ৰশিক্ষক হিচাপে কোনে আপোনালোকক হেৰি কৰে? জয়ন্ত শৰ্মা আৰু সঞ্জীৱ শৰ্মা ছাৰে তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰে। হয়, আমি মূৰ্ছনাৰ পৰা গোটেইখিনি কথা ইতিমধ্যে গম পালোঁ আৰু হাজৰিকাপাৰা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক তথা এগৰাকী ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী মাননীয় জয়ন্ত শৰ্মাদেৱ আমাৰ মাজত উপস্থিত আছে। তেওঁৰ পৰা আমি এই সন্দৰ্ভত কিছু কথা জানিব খুজিছোঁ। ধন্যবাদ। মই প্ৰথমে AIN লাইভক মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইকাৰণেই যে আমাৰ ভলীবল কোচিং চেণ্টাৰ বহুখিনি বা বাতৰি AIN লাইভে খুব ধুনীয়াকৈ সম্প্ৰচাৰ কৰি আমাৰ চেণ্টাৰটোক ক্ৰীড়া বিশ্বত এখোজ আগবাঢ়ি যোৱাত সহায় কৰিছে। এই চেগতে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভাল লাগিছে আজি কিয় যে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ মূৰ্ছনা ডেকা, তাই 14 মাৰ্চৰ পৰা ভুৱনেশ্বৰৰ কিট ইউনিভাৰ্চিটিত হ'বলগীয়া ৰাষ্ট্ৰীয় যুৱ ভলীবল প্ৰতিযোগিতাত অসমৰ মহিলা দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ কাৰণে গৌৰৱৰ বিষয় যে দৰং জিলাৰ পৰা একমাত্ৰ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে। আৰু এটা গৌৰৱৰ কথা, তেওঁলোক দুয়োগৰাকীয়ে, তেখেতৰ ভনীয়েক ৰাজশ্ৰী ডেকা, তেওঁ এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈ, আৰু মূৰ্ছনা ডেকা ওৰফে টিনা, তেওঁ ইতিমধ্যে 3বাৰ ৰাষ্ট্ৰীয় দলত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে। হয়, এনেদৰে এতিয়া হাজৰিকাপাৰা অঞ্চলৰ পিঠাখোৱা গাঁৱৰ বিপিন ডেকাৰ কন্যা মূৰ্ছনা ডেকা ওৰফে টিনাই ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতালৈ খেলিবৰ বাবে যোগ্যতা অৰ্জন কৰি বৃহত্তৰ হাজৰিকাপাৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাটো সঁচাই এক আনন্দৰ বতৰা আৰু যুৱ প্ৰজন্মৰ কাৰণে এইটো এক অনুপ্ৰেৰণাদায়ক বাৰ্তা। আমিও AIN লাইভৰ তৰফৰ পৰা মূৰ্ছনাৰ এই যাত্ৰা সফল কাম হওক তাকে আমি আশা কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।